সংসদ গৌৰৱ গগৈ এজন সন্দেহৰ উদ্ধৰ ব্যক্তি নহয়। কাৰণ পাকিস্তানত আমি জানো কাজিৰঙাও নাই, মানস অভয়াৰণ্যও নাই। কাজিৰঙাত চাবলগীয়া মানে আমাৰ কাজিৰঙাত আহিলে গড় দেখা পায়, পাকিস্তানততো একো নাই। এজন মানুহ পাকিস্তানত 15 দিন কেনেকৈ থাকিব পাৰে? কিবা ট্ৰেইনিং নললে, বাকী মানুহটো যোৱাৰ কোনো কাৰণ নাই। দ্বিতীয়তে গৌৰৱ গগৈয়ে যেনেকৈ নামাজ পঢ়ে, ইমান শুদ্ধকৈ নামাজ মুছলমান মানুহ এজনেও পঢ়িব নোৱাৰে। মুছলমান মানুহ এজনকো নামাজ পঢ়িব দিয়ক, অলপ ভুল হৈ যায় যদি নতুন ল'ৰা হয়, কিন্তু গৌৰৱ গগৈটো একো ভুলেই নকৰে। দ্বিতীয়তে তেওঁৰ ল'ৰা ছোৱালী সৰু বয়স, একেবাৰে সৰু। কোনোবা সংসদ এজনে, ভাৰতৰ সংসদ এজনে নিজৰ ল'ৰাক বিদেশী ৰাষ্ট্ৰৰ নাগৰিক কৰে নেকি? ডাঙৰ হৈ পঢ়া শুনা কৰি 20 বছৰ বোলে তাতে আছে, বেলেগ কথা। কিন্তু মোৰ কোলাৰ বাচ্চাটো ভাৰতীয় হৈ আছে, মই বেলেগ এখন ৰাষ্ট্ৰৰ নাগৰিক কৰি দিম নেকি? তেওঁৰ পত্নীয়ে 19 বাৰ ভাৰত আৰু পাকিস্তানৰ মাজত ভ্ৰমণ কৰিছে, 19 বাৰ। গতিকে এইখিনি কথা ৰাইজক উত্তৰ দিব লাগিব। পিছলা পিছলি কৰি থাকিলেতো নহব। গতিকে দেশত আইন আছে, আইনে উত্তৰ বিচাৰিব জানে, আৰু অহা 2-3 মাহত আপোনালোকে দেখা পাব যে উত্তৰ বিচৰা পৰ্বটো চৰকাৰে আৰম্ভ কৰিব। তেওঁ ভাবে যে তেওঁতকৈ স্মাৰ্ট মানুহ নাই, উত্তৰ নিদিলে মই বাচি যাম। কিন্তু দেশততো আইন আছে, গতিকে আইনক উত্তৰ দিব লাগিব। 15 দিনৰ প্ৰতিটো দিনৰ হিচাপ আমাক দিব লাগিব।